নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। যোৱা দিনবোৰৰ নিচিনাকৈ আজিও ঈশ্বৰৰ জীৱনময় বাক্যৰ ধাৰাবাহিক আলোচনাৰ বাবে উপস্থিত হৈছোঁ। মোৰ বিশ্বাস আপুনি বাক্য অধ্যয়ন কৰি থাকে আৰু প্ৰত্যেক দিনে ঈশ্বৰৰ বাক্যৰ প্ৰতি বৃদ্ধি পাইছে। আমি বহুত সুখী হওঁ যেতিয়া আপুনি আশীৰ্বাদ পোৱাৰ কথা ফোনৰ যোগেদি আমাক জনায়। আমি অধ্যয়ন কৰিম যাত্ৰা পুস্তকখন। সেয়ে আহক বাইবেল অধ্যয়নলৈ যোৱাৰ আগতে আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি ওলাই ল'ব। লগতে লিপিবদ্ধ কৰি যাবলৈ বহী আৰু কলম লগত লৈ ল'ব, যাতে পিছত আপোনালোকৰ ব্যক্তিগত অধ্যয়নৰ সময়ত সুবিধা হয়। আহক এতিয়া আমি শুনো ঈশ্বৰৰ বাক্যই আমাক কি কৈছে। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। সেৱা কৰা নকৰি পলম, যিচু ধৰ্মৰ আমাৰ মহান কৰম, যিচু সেৱা কৰা নকৰি পলম, যিচু ধৰ্মৰ আমাৰ মহান কৰম। সময় মিছাতে নকৰিবা ক্ষয়, যিচুৰ সেৱাৰ এই সময়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই, কি হ'ব মিছাতে পৰিচিকা চাই, গধূলি দেখিবা প্ৰভাত পৰহি যায়। আজি আছো আমি কাইলৈ নাই, জীৱনথিৰ শুনাহে মানুহ ভাই। যিচুৰ সেৱা কৰা নকৰি পলম, যিচু ধৰ্মৰ আমাৰ মহান কৰম, যিচুৰ সেৱা কৰা নকৰি পলম, যিচু ধৰ্মৰ আমাৰ মহান কৰম। সময় মিছাতে নকৰিবা ক্ষয়, যিচুৰ সেৱাৰ এই সময়। আজি আছো আমি কাইলৈ নাই,
জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে মৰিচিকা চাই গধূলি দেখিবা প্ৰভাত মৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই নমস্কাৰ খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। এই অনুষ্ঠানত আমি গোটেইখন বাইবেল ধাৰাবাহিকভাৱে অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি অধ্যয়নৰ বাবে ল'ম আৰু প্ৰতিটো পদ পঢ়ি তাৰ সহজ সৰল ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানটি নিয়মিতভাৱে চাই থাকিলে আপুনি গোটেইখন বাইবেল পঢ়াৰ এটা সুযোগ লাভ কৰিব। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত এই যাত্ৰা পুস্তকৰ 30 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে আমি চাইছিলোঁ। আজিৰ অনুষ্ঠানত এই যাত্ৰা পুস্তকৰ 31 নম্বৰ অধ্যায়ৰ পৰা আমি চাব খুজিছোঁ। সিনয় পৰ্বতত মুছিৰ যোগেদি ঈশ্বৰে ইছৰাইলক বিধানবোৰ দিছিল। 25 নম্বৰ অধ্যায়ৰ পৰা 30 নম্বৰ অধ্যায়লৈকে তেওঁলোকৰ অস্থায়ী উপাসনা গৃহ অৰ্থাৎ নিয়মতম্বুৰ বিষয়ে মহাপুৰোহিতে পৰিধান কৰিবলগীয়া পোছাক আদিৰ বিষয়ে জনোৱা আমি পঢ়িবলৈ পাওঁ। পুৰোহিতসকলৰ উৎসৰ্গীকৰণ, সেই অভিষেকৰ বাবে আগবঢ়াবলগীয়া বলিৰ কথা, পুৰোহিতসকলৰ আহাৰৰ কথা আৰু অনবৰতে জ্বলি থাকিবলগীয়া অগ্নিকৃত উপহাৰৰ কথা আমি পঢ়িবলৈ পালোঁ। সেই নিত্য হোম বলিয়ে এই কথাটো সোঁৱৰাই দিছিল যে মানুহৰ পাপৰ শাস্তি মানুহৰ সলনি কোনোবাই লৈ সেই বলিটোৰ দৰে মৃত্যুবৰণ কৰিব লাগিব আৰু তেনেদৰেই ঈশ্বৰৰ আগলৈ মানুহ যাব লাগিব। সেই নিত্য হোম বলিয়ে যীশুখ্ৰীষ্টলৈকে আঙুলিয়াইছিল। 30 নম্বৰ অধ্যায়ত ধূপবেদী, প্ৰায়চিত্তৰ ধন, প্ৰক্ষালন পাত্ৰ, অভিষেকাৰ্থক তেল আৰু ধূপৰ বিষয়ে দিয়া দিহাৰ বিষয়ে আমি পঢ়িবলৈ পালোঁ। নিয়মতম্বুৰ পবিত্ৰ স্থানত 3টা আচবাব আছিল: সোণৰ দীপাধাৰ, দৰ্শন পিঠা ৰখা মেজ আৰু ধূপ জ্বলোৱা বেদী। সোণৰ দীপাধাৰ আৰু দৰ্শন পিঠা ৰখা মেজে বুজাইছিল ঈশ্বৰৰ লোকসকলৰ সহভাগিতাৰ বাবে একগোট হোৱাৰ কথা আৰু সেই ধূপাধাৰটোৱে বুজাইছিল প্ৰাৰ্থনাৰ কথা। এতিয়া 31 নম্বৰ অধ্যায়ত আমি অলপ বিৰতি লোৱা যেন হয়। নিয়মতম্বুৰ কথাৰ পৰা যেন বিৰতি লোৱা হৈছে এনেকুৱা এটা অনুভৱ হয়। আচলতে ই বিধান দিয়া আৰু নিয়মতম্বুৰ বাবে দিয়া দিহাৰ মাজৰ এটা বিৰতিৰ কালহে। মুছিয়ে ঈশ্বৰৰ পৰা আজ্ঞা নিৰ্দেশনাবোৰ গ্ৰহণ কৰিবলৈ ভালেমান দিন সিনয় পৰ্বততেই কটালে। তেওঁ ঘূৰি অহালৈ বাট চাই চাই ইছৰাইলীয়া লোকবিলাক অধৈৰ্য হৈ পৰিছিল। এই অধ্যায়ত আমি নিয়মতম্বু নিৰ্মাণ কৰা বিশেষ কৌশলী কাৰিকৰৰ কথা লগতে বিশ্ৰামবাৰৰ কথাও আমি ইয়াত পাওঁ। এই 31 নম্বৰ অধ্যায়ত আমি নিয়মতম্বুৰ অধ্যয়নৰ পৰা আঁতৰি যোৱা যেন লাগে, কিন্তু আচলতে সেয়া নহয়। ইয়াত আমাৰ আগত যিখিনি কথা আছে সেয়া হৈছে বিধান দিয়া আৰু নিয়মতম্বুৰ নিৰ্দেশনাৰ মাজৰ এটা ব্যৱধান। আকৌ কৈছোঁ কথাটো, মুছিয়ে সিনয় পৰ্বতত বহু সময় কটালে, ঈশ্বৰৰ পৰা সকলো নিৰ্দেশনা লাভ কৰিলে। ইছৰাইলৰ সন্তানসকলে তেওঁৰ উভতি অহাৰ বাবে অপেক্ষা কৰি থাকিল, কিন্তু বহুদিন পাৰ হৈ যোৱাৰ বাবে কিছু অধৈৰ্য হৈ পৰিল। এই অধ্যায়টোত আমাক নিয়মতম্বু নিৰ্মাণ কৰা লোকসকলৰ বিষয়ে আৰু বিশেষকৈ এজন লোকৰ বিষয়ে কোৱা হৈছে, যিজনক আচবাবৰ সামগ্ৰী বিশেষকৈ অধিক কঠিন বস্তুবোৰ তৈয়াৰ কৰিবৰ বাবে বিশেষ বৰ দিয়া হৈছিল।
এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম যাত্ৰা পুস্তকৰ 31 নম্বৰ অধ্যায়ৰ 1 পৰা 11 নম্বৰ পদলৈকে। তাৰ পাছত জিহুৱাই মুচিক ক'লে, চোৱা, মই জিহুদা ফৈদৰ হুৰৰ নাতিয়েক উৰিৰ পুত্ৰ বছলেলৰ নাম কাঢ়িলোঁ আৰু কৌশলৰ কাৰ্য কল্পনা কৰিবলৈ, সোণ, ৰূপ আৰু পিতলৰ কাম কৰিবলৈ, খটাবলগীয়া মণি আৰু কাঠৰ কাম আদি সকলো প্ৰকাৰ শিল্পকৰ্ম কৰিবলৈ মই তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা আৰু সকলো প্ৰকাৰ শিল্প কৌশলদায়ক ঈশ্বৰীয় আত্মাৰে পৰিপূৰ্ণ কৰিলোঁ। আৰু চোৱা, মই দান ফৈদৰ অহিচমকৰ পুত্ৰ অহলিয়াবক তেওঁৰ সহকাৰী কৰি দিলোঁ আৰু সকলো জ্ঞানী লোকৰ হৃদয়ত জ্ঞান দিলোঁ। তাতে মই তোমাক যি যি আজ্ঞা কৰিলোঁ সেই সকলোকে তেওঁবিলাকে নিৰ্মাণ কৰিব, অৰ্থাৎ সাক্ষাৎ কৰা তম্বু, সাক্ষ্যফলিৰ চন্দুক আৰু তাৰ ওপৰত থকা পাপাবৰণ আৰু তম্বুৰ সকলো বস্তু, মেজ আৰু তাৰ সঁজুলি, নিৰ্মল সোণৰ দীপাধাৰ আৰু তাৰ সকলো সঁজুলি, ধূপবেদী, হোমবেদী আৰু তাৰ সকলো সঁজুলি, প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা, আৰু পুৰোহিত কৰ্ম কৰিবৰ নিমিত্তে নিপুণৰূপে কৰা মিহি বস্ত্ৰ, হাৰুণ পুৰোহিতৰ পবিত্ৰ বস্ত্ৰ আৰু তেওঁৰ পুত্ৰবিলাকৰ বস্ত্ৰ, অভিষেকাৰ্থক তেল আৰু পবিত্ৰ স্থানৰ নিমিত্তে সুগন্ধি ধূপ। মই তোমাক যেনেকৈ আজ্ঞা কৰিলোঁ তেনেকৈ তেওঁবিলাকে কৰিব। এই লোকসকল আৰু তেওঁলোকৰ সহায়কসকলক কাৰুকাৰ্যৰ বাবে বিশেষ প্ৰতিভা আৰু বৰ দিয়া হৈছিল। তেওঁলোকে তম্বুৰ আচবাব আৰু কাপোৰ কানিও তৈয়াৰ কৰিছিল। ঈশ্বৰৰ আত্মাই তেওঁলোকক তেওঁলোকৰ সেই কামৰ বাবে সজ্জিত কৰি তুলিছিল। এই কাম কৰিবলৈ ঈশ্বৰে বছলেলক বিশেষভাৱে মাতি আনিছিল। তাৰ আগতে বছলেলৰ ব্যৱসায় বা বৃত্তি কি আছিল বুলি মনত প্ৰশ্ন উঠিব পাৰে। আমাৰ বিশ্বাস যে শিল্পকলা আৰু সূক্ষ্ম কাৰুকাৰ্য তেওঁৰ ব্যৱসায় আছিল আৰু তেওঁ সোণ, ৰূপ আৰু অন্যান্য সূক্ষ্ম বস্তুৰে কাম কৰিছিল। কিন্তু ঈশ্বৰৰ কাম কৰিবলৈ তেওঁক ঈশ্বৰৰ পৰা বিশেষ বৰ দিয়া হৈছিল। আমি ভাবোঁ মানুহে যি কৰিবলৈ সমৰ্থ আৰু সজ্জিত সেইটোৱেই তেওঁ কৰা উচিত, যদি আন কিবা এটা কৰিবৰ বাবে ঈশ্বৰে স্পষ্টকৈ কোৱা নাই। আজি আমি এনেকুৱা কথাও দেখি থাকোঁ যে এনেকুৱা মানুহো আছে যিয়ে দৰ্শকৰ আগত ভালকৈ কথা ক'ব নোৱাৰে আৰু তথাপিও কথা ক'ব বিচাৰে। তেনেকুৱা কিছুমান মানুহ আছে যিসকল দৃঢ় প্ৰতিজ্ঞ যে তেওঁলোক বক্তা হ'ব, কিন্তু তেওঁলোক ইয়াৰ বাবে সজ্জিত নহয়। তেওঁলোকৰ কথা কোৱাৰ বৰ নথকা সত্ত্বেও বক্তা হ'বৰ বাবে জোৰ দি থকাৰ ফলত তেওঁলোকৰ আন উপযোগী বৰবোৰ হয়তো অৱহেলিত হৈ নষ্ট হৈ যায়। তথাপি তেওঁলোক নাচুৰবান্দা যে তেওঁলোক বক্তা হ'বই। এজন কাৰিকৰী বিশেষজ্ঞ, সেই কামত তেওঁ অতি নিপুণ, কিন্তু তেওঁ যদি মাথো পুলপিতত থিয় হৈ কথা ক'ব বিচাৰে তেনেহ'লে কি হ'ব আমি সহজে অনুমান কৰিব পাৰোঁ। তেওঁৰ এটা বিশেষ বৰ আছে আৰু আমি ভাবোঁ তেওঁ নিজকে ঈশ্বৰে দিয়া সেই বৰৰ মাজতে আবদ্ধ কৰি ৰখা উচিত। এবাৰ এজন ডিকনে নতুনকৈ অহা পালকগৰাকীক অনুৰোধ কৰিলে তেওঁক যাতে কেতিয়াও ৰাজহুৱাভাৱে প্ৰাৰ্থনা কৰিবলৈ দায়িত্ব দিয়া নহয়, কাৰণ তেওঁৰ হেনো খুব ভয় লাগে। পুলপিতত থিয় হ'লেই তেওঁৰ ভৰি কঁপিব ধৰে আৰু মুখৰ পৰা এটা শব্দও নোলোৱা হয়। সেই মানুহজন ষ্ট্ৰীট কাৰ কোম্পানী এটাৰ অধীক্ষক আছিল আৰু কাৰ্যবাহী পদত আছিল যদিও তেওঁ পালকৰ আগত স্বীকাৰ কৰিছিল যে তেওঁ কোনো যুক্তিযুক্ত ৰাজহুৱা ভাষণ দিব নোৱাৰে। তেওঁ অৱশ্যে পালকক কৈছিল যে গীৰ্জাৰ চাৰিওফালে যদি কিবা কৰিবলগীয়া থাকে তেনেহ'লে তেওঁক জনাব লাগে। সেই ডিকনজন সেই পালকৰ বাবে এজন অতি আচৰিত সহায়ক বুলি পৰিগণিত হৈছিল আৰু পালকে যেতিয়াই তেওঁক মাতিছিল তেতিয়াই তেওঁ আহি উপস্থিত হৈছিল। সেই গীৰ্জাত থকা সময়ছোৱাত পালকজনে ঈশ্বৰক সদায় ধন্যবাদ জনাই আহিছিল এই মানুহজনৰ বাবে। ধন্যবাদ জনাইছিল যে এই মানুহজনৰ ৰাজহুৱা ভাষণ দিয়াৰ কোনো বৰ নাছিল, কাৰণ তেনে বৰ নথকা বাবেহে মানুহজনে তেওঁক ঈশ্বৰে দিয়া বৰৰ প্ৰতি বিশ্বাসী হৈ নিষ্ঠাৰে কাম কৰিছিল। বছলেল আজিৰ কিছুমান সাধাৰণ মানুহৰ নিচিনাও হ'ব পাৰিলেহেঁতেন। তেওঁ ক'ব পাৰিলেহেঁতেন, প্ৰভু, মই হাৰুণৰ দৰে এই মহাপুৰোহিতৰ বস্ত্ৰহে পিন্ধিব বিচাৰোঁ, মই তেনেকৈহে আপোনাৰ সেৱা কৰিব বিচাৰোঁ। কিন্তু ঈশ্বৰে ক'লে, তোমালোকে মোৰ সেৱা এনেদৰে কৰাটো মই বিচৰা নাই। এফালৰ পৰা চাবলৈ গ'লে
হাৰুণৰ বৰতকৈ এই মানুহজনৰ বৰ অধিক গুৰুত্বপূৰ্ণ। তম্বু নিৰ্মাণৰ বাবে তেওঁৰ বৰ অতি প্ৰয়োজনীয় আছিল। ঈশ্বৰে আপোনাকো এটা বৰ দিব বিচাৰে, যি বৰে আপোনাৰ ইতিমধ্যে যি প্ৰতিভা আছে সেই প্ৰতিভাক বিকশিত কৰিব। ঈশ্বৰে আমাক প্ৰতিভা দিয়ে, কিন্তু তেওঁ বিচাৰে আমি যাতে সেইবোৰ তেওঁৰ বাবে উৎসৰ্গ কৰোঁ। আমি ঈশ্বৰৰ হাতত নিজকে এনেদৰে সোধাই দিয়া উচিত যাতে পবিত্ৰ আত্মাই আমাক ব্যৱহাৰ কৰিব পাৰে। আমাৰ সকলোৰে প্ৰতিভা আৰু বৰবোৰ একে নহয়। আজি আমাৰ মণ্ডলীবোৰত বহুতৰ মাজত এনে ভুল ধাৰণা আছে যে যদি আপুনি কয়াৰত গান গাব নোৱাৰে, ছানডে স্কুলৰ ক্লাছত পঢ়াব নোৱাৰে, ৰাজহুৱাভাৱে কথা ক'ব নোৱাৰে বা আচাৰ হ'ব নোৱাৰে, তেন্তে আপুনি পৰিচৰ্যাৰ ছবিখনৰ পৰা বাহিৰত আছে। কিন্তু আমি ভাবোঁ যে আক্ষৰিক অৰ্থত বহুতো বৰ আছে যিবোৰ ঈশ্বৰে মানুহক তেওঁৰ সেৱা কৰিবৰ বাবে দিয়ে। তেওঁৰ বৰটো কি সেইটো নিৰ্ণয় কৰাৰ দায়িত্বটো ব্যক্তিজনৰ ওপৰত। ঈশ্বৰে বিচাৰে তেওঁ আমাক যি বৰ দিছে সেই বৰ যাতে ঈশ্বৰৰ আত্মাই লৈ তেওঁৰ সেৱাৰ বাবে ব্যৱহাৰ কৰে। এই অধ্যায়ত আৰু এটা কথা আছে যিটো গভীৰ আগ্ৰহৰ বিষয় আৰু এটা গুৰুত্বপূৰ্ণ বিষয় যিটো আমি চোৱাটো প্ৰয়োজন। এই বিষয়টো হৈছে বিশ্ৰামবাৰৰ বিষয়। বহুতে এই বিষয়টো বেছি গুৰুত্ব নিদি ওপৰেৰে পাৰ হৈ যায়। ঈশ্বৰে সৃষ্টি কাৰ্য সম্পূৰ্ণ কৰাৰ ঠিক পিছতেই মানুহক বিশ্ৰামবাৰ দিয়া হৈছিল আৰু ইয়াক সাৰ্বজনীনভাৱে পালন কৰা হৈছিল। যেতিয়া আমি মচিৰ ব্যৱস্থালৈ আহোঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে ঈশ্বৰে এই বিশ্ৰামবাৰ পালনৰ কথাটো ইছৰাইলৰ সন্তানসকলৰ বাবে 10 আজ্ঞাৰ ভিতৰত অন্যতম আজ্ঞা কৰি তুলিছে। এই সময়ত ঈশ্বৰে একেবাৰে স্পষ্টকৈ কৈছে যে বিশ্ৰামবাৰ কেৱল ইছৰাইলৰ সন্তানসকলৰ বাবেহে দিয়া হৈছিল। পাঠ কৰি দিম যাত্ৰা পুস্তকৰ 31 নম্বৰ অধ্যায়ৰ 12 আৰু 13 নম্বৰ পদ। পাছে জিহুৱাই মুচিক ক'লে, তুমি ইছৰাইলৰ সন্তানবিলাকক এই কথা কোৱা, তোমালোকে অৱশ্যে মোৰ বিশ্ৰাম দিন পালন কৰিবা, কিয়নো ময়েই যে তোমালোকৰ পবিত্ৰকাৰী জিহুৱা, ইয়াক যেন তোমালোকে জানিব পাৰা, এই নিমিত্তে তোমালোকৰ পুৰুষানুক্ৰমে মোৰ আৰু তোমালোকৰ মাজত এয়ে এক চিন হ'ব। আমি সহজে বুজি পাওঁ যে বিশ্ৰামবাৰ বিশেষভাৱে ইছৰাইলক দিয়া হৈছিল। বিশ্ৰামবাৰ মণ্ডলীক দিয়া হৈছিল বুলি আমি বিশ্বাস নকৰোঁ। যদি কোনোবাই আমাক সোধে বিশ্ৰামবাৰৰ দিনটো কেতিয়া সলনি কৰা হ'ল, তেতিয়া আমি এই উত্তৰেই দিওঁ যে বিশ্ৰামবাৰৰ দিনটো কেতিয়াও সলনি কৰা হোৱা নাই। মণ্ডলীৰ বাবে বিশ্ৰামবাৰৰ কথাটো শেষ কৰিহে দিয়া হৈছিল। আমি জানো যে বিশ্ৰামবাৰ শনিবাৰেহে পালন কৰা হৈছিল আৰু আজি আমি সেই দিনটোৰ অধীনত নাই। আমি শনিবাৰ পালন নকৰোঁ। ক্ৰুচত মৃত্যুবৰণ কৰাৰ পাছত শনিবাৰে প্ৰভু যীশু কবৰত মৃত অৱস্থাত আছিল আৰু আমি এজন মৃত খ্ৰীষ্টৰ সেৱা কৰা নাই। সপ্তাহৰ প্ৰথম দিনাই যীশুখ্ৰীষ্ট মৃত্যুৰ পৰা পুনৰুত্থিত হ'ল। আৰম্ভণিৰে পৰাই খ্ৰীষ্টীয় মণ্ডলী সপ্তাহৰ প্ৰথম দিনটোত সহভাগিতাৰ বাবে গোট খাই আহিছে। সপ্তাহৰ প্ৰথম দিনাই খ্ৰীষ্টীয় মণ্ডলীৰ জন্ম হৈছিল। 50 দিনীয়া পৰ্বৰ দিনটো আছিল বিশ্ৰামবাৰৰ পিছদিনা, অৰ্থাৎ সপ্তাহৰ প্ৰথম দিন, আৰু সেইদিনাই পবিত্ৰ আত্মাৰ আগমন হৈছিল আৰু মণ্ডলী স্থাপন হৈছিল। বিশ্ৰামবাৰ প্ৰথমে সমগ্ৰ মানৱ জাতিক দিয়া হৈছিল, কিন্তু মানুহ ঈশ্বৰৰ পৰা আঁতৰি গ'ল আৰু ঈশ্বৰে বিশ্ৰামবাৰটো কেৱল ইছৰাইলকহে বিশেষভাৱে দিছে। এতিয়া আমি 14 নম্বৰ পদটো পঢ়ি দিম। এই হেতুকে তোমালোকে বিশ্ৰাম দিন পালন কৰিবা, কিয়নো তোমালোকৰ নিমিত্তে সেয়ে পবিত্ৰ। যিজনে তাক অপবিত্ৰ কৰিব অৱশ্যে তাৰ প্ৰাণদণ্ড হ'ব, কিয়নো যিকোনোৱে সেইদিনা কাম কৰিব তাক নিজ লোকবিলাকৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। আজিকালি বিশ্ৰামবাৰ পালন কৰা বুলি দাবী কৰা লোকসকলক আমি এটা কথা স্পষ্টকৈ সুধিব বিচাৰিছোঁ যে তেওঁলোকে সকলো সময়তে বিশ্ৰামবাৰ পালন কৰে নেকি? আৰু তেওঁলোকৰ মাজৰ যিসকলে সকলো সময়তে বিশ্ৰামবাৰ পালন নকৰে তেওঁলোকে বিধানৰ মতে এনেকুৱা চৰম শাস্তিটো দিয়ে নেকি? কাৰণ মুচিৰ বিধান মতেতো তেনেকুৱা কৰাৰেই নিয়ম আছিল। আমি জানো তেনে কৰা নহয়, অৰ্থাৎ সেই বিধান সম্পূৰ্ণকৈ কোনেও পালন নকৰে। এতিয়া 15 নম্বৰ পদটো পঢ়ি দিম। 6 দিন কাম কৰা হ'ব, কিন্তু সপ্তম দিন সম্পূৰ্ণ বিশ্ৰাম দিন। সেয়ে জিহুৱাৰ উদ্দেশ্যে পবিত্ৰ। সেই বিশ্ৰাম দিনত যিকোনোৱে কাম কৰিব তাৰ অৱশ্যে প্ৰাণদণ্ড হ'ব। এই বিধান অনুসাৰে যদি কোনো এজন মানুহক বিশ্ৰামবাৰে খৰি বুটলি ফুৰাও দেখা যায়
তেন্তে ইছৰাইলত তেওঁক শিল দলিয়াই হত্যা কৰা হৈছিল। এতিয়া আমি 16 আৰু 17 নম্বৰ পদ দুটা পঢ়ি দিম। এই হেতুকে ইছৰাইলৰ সন্তানবিলাকে চিৰস্থায়ী নিয়ম বুলি পুৰুষানুক্ৰমে মান্য কৰিবৰ নিমিত্তে তোমালোকে বিশ্ৰাম দিন পালন কৰিবা। মোৰ আৰু ইছৰাইলৰ সন্তানবিলাকৰ মাজত এয়ে চিৰস্থায়ী চিন হ'ব। কিয়নো জিহুৱাই 6 দিনে আকাশমণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰি 7ম দিনা বিশ্ৰাম কৰি তৃপ্ত হৈছিল। এই শাস্ত্ৰাংশটোৱে অতি স্পষ্টভাৱে আমাক কৈছে যে মণ্ডলীয়ে নহয়, ইছৰাইলৰ সন্তানসকলে বিশ্ৰামবাৰ পালন কৰিব লাগিছিল। এয়া আছিল ঈশ্বৰ আৰু ইছৰাইলৰ মাজৰ এটা বন্দোবস্তৰ নিচিনা। ইছৰাইলে সকল প্ৰথম সৃষ্টিৰ অন্তৰ্গত পাৰ্থিৱ লোক, আনহাতে খ্ৰীষ্টীয় মণ্ডলী হৈছে নতুন সৃষ্টি আৰু মণ্ডলীক পালন কৰিবলৈ দিয়া হৈছে নতুন দিন, আৰু সেইটো হৈছে সপ্তাহৰ প্ৰথম দিন। এতিয়া আমি 18 নম্বৰ পদটো পঢ়ি দিম। পাছে জিহুৱাই চিনয় পৰ্বতত মুচিৰে সৈতে কথা কৈ অঁতাই সাক্ষ্য ফলি দুখন, ঈশ্বৰৰ আঙুলিৰে লিখা শিলৰ ফলি দুখন তেওঁক দিলে। এনেদৰে সকলোখিনি কথা বুজাই দিয়াৰ পাছত মুচিৰ হাতত শিলৰ ফলি দুখন দিয়া হ'ল। 10 আজ্ঞা লিখা শিলৰ ফলি দুখনত ঈশ্বৰে আজ্ঞাবোৰ লিখি দিছিল। সামৰণিত আমি দুটামান কথা আকৌ মনত পেলাই ল'ব বিচাৰিছোঁ। বিশ্ৰামবাৰটো আছিল এটা বিশেষ দিন, আৰু ই এটা বিশেষ চিন হিচাপে ইছৰাইল জাতিক দিয়া হৈছিল। অৰ্থাৎ সেই বিশ্ৰামবাৰ পালনেই ইছৰাইল জাতিটোক আন জাতিতকৈ বেলেগ হিচাপে দেখুৱাব লাগিছিল। সেই বিশ্ৰামবাৰেও আচলতে প্ৰভু যীশুৰ যোগেৰে অহা আত্মিক বিশ্ৰামকে বুজাইছিল। সেয়েহে খ্ৰীষ্টীয় বিশ্বাসীসকলে বিশ্ৰামবাৰ অৰ্থাৎ শনিবাৰটো বিশেষভাৱে পালন নকৰে, কাৰণ প্ৰভু যীশুতেই প্ৰকৃত বিশ্ৰাম লাভ কৰি তেওঁলোকে তেওঁ পুনৰুত্থিত হোৱা দিনটো অৰ্থাৎ দেওবাৰৰ দিনটোহে বিশেষভাৱে উদযাপন কৰে। আৰু মন কৰিবলগীয়া কথাটো এইয়ে যে খ্ৰীষ্টীয় মণ্ডলীও স্থাপন হৈছিল 50 দিনীয়া পৰ্বৰ দিনা, বিশ্ৰামবাৰৰ পিছৰ দিনাহে, অৰ্থাৎ সপ্তাহৰ প্ৰথম দিনাহে। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰণি মাৰিব খুজিছোঁ। কিন্তু তাৰ আগতে আহকচোন সামৰণিত পৰমপিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ প্ৰভু, তোমাক ধন্যবাদ দিওঁ, কিয়নো তোমাৰ বাক্যৰ যোগেৰে তুমি আমাক আকৌ এবাৰ মনত পেলাই দিলা যে প্ৰভু যীশুৰ যোগেৰে তুমি আমাক যি আত্মিক বিশ্ৰাম, যি আত্মিক জিৰণি দিছা, সেই বিশ্ৰামতেই আমি প্ৰকৃত আত্মাৰ জিৰণি পাইছোঁ। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, আমি সপ্তাহৰ প্ৰথম দিনা যেতিয়া উপাসনাৰ বাবে গোট খাওঁ আৰু প্ৰতিদিনেই আমি সেই কথা যেন সদায় মনত পেলাই থাকিম যে প্ৰভু যীশুৰ যোগেৰে তুমি আমাক যি আত্মিক জিৰণি দিছা, প্ৰভু যীশুৱে ক্ৰুচত আমাৰ পাপৰ প্ৰায়চিত্ত কৰি সম্পন্ন কৰি থৈ যোৱা আৰু তৃতীয় দিনা পুনৰুত্থিত হৈ তেওঁ তোমাৰ সোঁহাতে বহি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা যি পৰিত্ৰাণ, সেই পৰিত্ৰাণতেই আমি প্ৰকৃত আত্মিক জিৰণি পাইছোঁ। প্ৰভু, ইয়াৰ বাবে তোমাক শতকোটিবাৰ ধন্যবাদ। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকেও যেন নিজৰ নিজৰ জীৱনত এই আত্মিক জিৰণি অনুভৱ কৰি থাকিব, এনে অনুগ্ৰহ তেওঁলোকৰ ওপৰতো থাকিবলৈ দিয়া, কিয়নো প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত।
আমি আগুৱাও বিপদ নেওচি আগবাঢ়ি যাওঁ খুজি দুখুজি কৰি আমি আগুৱাও বিপদ নেওচি আগবাঢ়ি যাওঁ সেই জীৱন সেই সাহস সেই জীৱন সেই সাহস প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি ওলায় প্ৰিয় দৰ্শক, আজিৰ বাইবেল অধ্যয়ন আমি শুনিলোঁ আৰু ইয়াৰ কোনো বিষয় হয়তো আপোনালোকৰ মনত ৰৈ গৈছে বা কোনো বিষয় হয়তো আপুনি নতুনকৈ জানিছে বা আপোনাৰ ভাল লাগিছে। এই বিষয়ে আপুনি আমাক জনাব বুলি আশা ৰাখিলোঁ। আহক, আজিৰ দিনৰ প্ৰশ্নটি হ'ল যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ছিকিম। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে নিয়ম তম্বু নিৰ্মাণ কৰিবলৈ ঈশ্বৰে বাছি লোৱা বছলেল কোন ফয়দৰ লোক আছিল? অপশ্যন এ দান, অপশ্যন বি ৰুবেন, অপশ্যন চি নপ্তালি, অপশ্যন ডি জিহুদা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।